বনমালী সুত আত্মহত্যাকাণ্ডৰ মূল অভিযুক্ত যোগেশ বৰুৱাসহ গ্ৰেপ্তাৰ দুজন। অভিযুক্তক উচিত শাস্তিৰ দাবীত ৰাজ্যৰ উত্তাল প্ৰতিবাদ। কেৱল ঢকুৱাখানাৰেই নহয়, ৰাজ্যখনৰ শৈক্ষিক মহলক জোকাৰি যোৱা এক মৰ্মান্তিক হত্যাকাণ্ডৰ ঘটনা। শংকৰদেৱ শিশু নিকেতন ঢকুৱাখানাৰ প্ৰধানাচাৰ্য বনমালী সুতৰ আত্মহননৰ ঘটনাৰ পিছত দেওবাৰে ঢকুৱাখানা আৰক্ষীয়ে 3গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এজাহাৰত নাম উল্লেখ কৰা মূল অভিযুক্ত যোগেশ বৰুৱা, প্ৰিয়ৰাম ফুকন, নৱ কোঁৱৰক গ্ৰেপ্তাৰ কৰে। ঢকুৱাখানা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়ব্ৰত গগৈৰ নেতৃত্বত চলোৱা অভিযানৰ কালতে এই 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ঢকুৱাখানা সদৰ থানাত পঞ্জীভূত গোচৰ নং 114/24 ভাৰতীয় ন্যায় সংহিতা 108/35 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় এইসকল অভিযুক্তক। ঢকুৱাখানাৰ শৈক্ষিক জগতৰ এগৰাকী সমুজ্জ্বল নক্ষত্ৰস্বৰ বনমালী সুতৰ অপমৃত্যুৰ লগত এই ন্যস্ত স্বাৰ্থত জড়িত অপশক্তিটো জড়িত থকাৰ প্ৰামাণিক তথ্য উত্থাপন কৰি দেওবাৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত হয় ঢকুৱাখানাত। এগৰাকী নিৰ্জু স্বল্পভাষী বিনয়ী শিক্ষাগুৰু যোগ সাধক বনমালী সুতৰ আত্মহত্যাৰ সৈতে ঢকুৱাখানাৰ যোগেশ বৰুৱা মূল অভিযুক্ত আৰু অন্য 18জনক দৃষ্টান্তমূলক শাস্তিৰ দাবীত দেওবাৰে ঢকুৱাখানা সদৰ থানাত সবল প্ৰতিবাদ সাব্যস্ত কৰে গাঁহী গাঁওবাসী ন্যায়কামী ৰাইজে। গাঁওখনৰ ৰাইজে নগৰ চাৰিআলিৰ পৰা প্ৰতিবাদী সমদল কৰি ঢকুৱাখানা সদৰ থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। বনমালী সুতক মানসিক নিৰ্যাতন চলাই আত্মহত্যা কৰিবলৈ বাধ্য কৰা কাণ্ডৰ মূল নায়ক যোগেশ বৰুৱা ওৰফে ধনকনক আজীৱন কাৰাদণ্ড বিহক এগৰাকী মানৱ সম্পদ গঢ়াৰ খনিকৰ প্ৰধানাচাৰ্য বনসুতৰ ওপৰত পৰিকল্পিত চক্ৰান্ত কৰি অহা বিতৰ্কিত ব্যক্তি যোগেশ বৰুৱা নিপাত যাওক। বনমালী সুতৰ মৃত্যুৰ ন্যায় বিচাৰ লাগে। অভিযুক্ত অন্য 16গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰক। ন্যস্ত স্বাৰ্থ সিদ্ধিৰ কৌশলেৰে বিনয়ী প্ৰধানাচাৰ্য সুতৰ ওপৰত অপবাদ জাপি দি অভিষ্ট সিদ্ধিৰ কৌশল কৰা যোগেশ বৰুৱাক কঠোৰ শাস্তি বিহক। প্ৰধানাচাৰ্য অকথ্য মানসিক নিৰ্যাতন চলাই আত্মহত্যা কৰিবলৈ বাধ্য কৰা যোগেশ বৰুৱা সহ অন্য 18জনক দৃষ্টান্তমূলক শাস্তি বিহক আদি বিভিন্ন শ্লোগান দি থানা সন্মুখত উত্তাল পৰিৱেশ সৃষ্টি কৰে। সুদীৰ্ঘ সময় প্ৰতিবাদী কাৰ্যসূচীৰ পৰিৱেশ উত্তল কৰাৰ পিছত ঢকুৱাখানা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়ব্ৰত গগৈ, মহকুমা আৰক্ষীৰ বিষয়া লিণ্টু বৰা ৰাজ্যৰ মাজত উপস্থিত হৈ প্ৰতিবাদী ৰাজ্যৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখযোগ্য যে নিকেতনৰ শিশুকুঞ্জৰ মুৰব্বী দেৱযানী চমুৱাক প্ৰধানাচাৰ্য পদত অধিষ্ঠিত কৰাৰ বাবে এই মতলবী স্বাৰ্থপৰ চক্ৰটোৱে পৰিকল্পিত চক্ৰান্ত চলাই অহাটো পোহৰলৈ অহাত ৰাইজে এইগৰাকী ব্যক্তিকো তদন্তৰ আওতালৈ অনাৰ ৰাজহুৱা দাবী জনায়। স্মৰ্তব্য যে এগৰাকী মূল অভিযুক্ত যোগেশ বৰুৱাৰ বিৰুদ্ধে ঢকুৱাখানা সদৰ থানাৰ পূৰ্বে নাৰীজনিত গোচৰ পঞ্জীভূত হোৱা বুলি ৰাইজে তথ্য সদৰি কৰি এনে দুচৰিত্ৰ ব্যক্তিক সমাজৰ কলংক হিচাপে অভিহিত কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়। ইপিনে ঢকুৱাখানা ব্যৱসায়িক সন্থাৰ সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰি থকা এইজন অসৎ প্ৰকৃতিৰ ব্যক্তিৰ ওপৰত কঠোৰ বিধিগত ব্যৱস্থা গ্ৰহণ কৰিছে ব্যৱসায়িক সন্থাই। দেওবাৰে ধৰমশালা ভৱন প্ৰাংগণত কাৰ্যকৰী সভাপতি নিত্যা বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত সৰ্বসন্মতভাৱে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ যোগেশ বৰুৱাক সন্থাৰ সভাপতি পদৰ পৰা অব্যাহতি দিয়ে। বৈঠকে কাৰ্যকৰী সভাপতি নিত্যা বৰগোহাঁইকো সভাপতি আৰু সুৰেশ দাসক কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে। তাৰোপৰিও বৈঠকে অভিযুক্ত যোগেশ বৰুৱাক আইনগত শাস্তি বিহাৰ বাবেই আৰক্ষী প্ৰশাসনক আহ্বান জনাই এক স্মাৰকপত্ৰ প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰথমতে তেখেতক যোনে এই বেনাৰখনত তেওঁলোকৰ 18জন মানুহৰ নাম দি তেখেতৰ বেনাৰখন আনি অপদস্থ কৰিলে, য'তে ত'তে গ্ৰন্থমেলা ঢকুৱাখানাত স্কুলৰ ফ্ৰণ্টত এনেকাৰী লগতে সৰু সৰু অংকুৰ মুকুলৰ পৰা ধৰি 11-12 ল'ৰালৈকে যেতিয়া সেইখন কাৰ্যসূচী গোহাৰি যাচি দিয়া হৈছে, আমি সকলোৱে প্ৰায় দুখিত হৈছোঁ। সেই গোহাৰিখন উলিওৱা মানুহকেইজনক প্ৰথম আমি শাস্তি দিব লাগিব। তাৰ পাছত স্কুলৰ ভিতৰুৱা কিখিনি হৈছে আমি সবিশেষ ভালকৈ নাজানো, এতিয়া পোহৰলৈ আহিছে আৰু শুনিছোঁ। আৰু 1 নম্বৰতে আপোনালোকে পাব আচাৰ্যজনৰ ৰেকৰ্ডিং কিছুমান আছে আৰু পাইছে, ৰাইজে শুনিছে। আমি তাৰ ফালৰ পৰা জানিছোঁ আচাৰ্যজন কোনো দুখী নহয়। তাৰ আগতে আমি ভাবিছিলোঁ কিবা দুখো থাকিব পাৰে, আমি নাজানোতো। সৰু সৰু ল'ৰা ছোৱালী তাত আছে, ল'ৰা ছোৱালীয়ে ক'লোঁ আমি কওঁ তোমালোকে এইবিলাক কথা নোসোমাবা, নক'বা আমাৰ আগত বেয়া কথা, এনেকৈ কওঁ। তাৰপিছত এতিয়া গম পালোঁ যে ছাৰৰ মোবাইলৰ পৰা মোৰ বৰ্জনা হয়, মই দাদা বুলি সম্বোধন জনাওঁ। তেখেতৰ মোবাইলৰ পৰা সম্পূৰ্ণ জনা আছে যে দেৱযানী আচাৰ্য প্ৰধান আচাৰ্য পাবৰ কাৰণে তেওঁ বিভিন্ন কৌশল কৰি তেওঁক এনেকুৱা আজি মৃত্যুৰ পথলৈ ঠেলি দিয়া হৈছে। সেইটো কাৰণে আমি যথেষ্ট দুখী হৈছোঁ আৰু দুখী শাস্তি পাব লাগে। আৰু কিমান কম আমি একেখিনি কথাকে, আৰু ঘৰখনৰ মানুহৰ তেওঁলোকৰ ল'ৰা আৰু মাতৃ মানুহগৰাকী একেবাৰে ভাগি পৰিছে। তেওঁলোকৰ ঘৰখনৰ 2টা পৰিয়াল, তেওঁ ভায়েক এজন মানে শাৰীৰিকভাৱে অসুস্থ আৰু ডিজেবল চাইল্ড এটা আছে। সম্পূৰ্ণ দায়িত্ব দাদাই লৈ আছে। আমি চকুৱে দেখা আৰু দাদাই মানে প্ৰতি মুহূৰ্ততে দোকানৰ পৰা ধৰি স্বাস্থ্য পাতিৰ পৰা ধৰি কাপোৰ কানিৰ পৰা সম্পূৰ্ণ দায়িত্ব লৈছে। এতিয়া সেই সম্পূৰ্ণ 2টা পৰিয়ালৰ দায়িত্ব ল'ব লাগিব।
আৰু ল'ৰাটো সম্পূৰ্ণ পঢ়া দায়িত্ব ল'ব লাগিব আমি লকআপ কৰা নাই এজন প্ৰধান অভিযুক্ত আমি কৰাৰ পিছতো প্ৰধান অভিযুক্ত এজনক কিয় লকআপ কৰা নাই সেই কথা আমি বুজি পোৱা নাই আমি প্ৰশাসনক অনুৰোধ জনাইছো অতি সোনকালে লকআপ কৰি আপোনালোকে প্ৰশাসনে আইনী ব্যৱস্থা লওক আমি অনুৰোধ জনাইছো তেখেতলোকক যদি আপোনালোকে যদি তেনেধৰণৰ নকৰে আমি ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম আমি বেলেগ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম তেতিয়া মানে জিলা সভাপতি তেখেতকো মানে আমাৰ থানাৰ ভিতৰৰ পৰা তেখেতক উলিয়াই দিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছো কি স্বাৰ্থত শৈলেন বৰুৱাক ভায়েক মানে যোগেশ বৰুৱাৰ ভায়েক মানে শৈলেন বৰুৱা তেখেত থানাৰ ভিতৰত সোমাই আছে কি কাৰণত তেখেত থানাৰ ভিতৰত সোমাই আছে আমি সেইটো জানিব বিচাৰিছোঁ তেখেতক বাহিৰলৈ উলিয়াই দিয়ক আৰু যোগেশ বৰুৱাক লকআপত আমি নথৈ যেনেকে আনিছে তেখেতলোকক তেনেকে আমি তাৰ প্ৰতি প্ৰশাসনক অনুৰোধ জনাইছো এখন বেনাৰ নিকেতনৰ ফ্ৰণ্টত অৰা হৈছিলে সেই দুখনৰ বেনাৰ দুখনত দুমূৰে দুজন আছে যে এজন আছে যোগেশ বৰুৱা আৰু আনজন হৈছে ৰবীন দত্ত আমাৰ ওচৰত আছে প্ৰুফ ভিডিঅ' আমাৰ হাতত আছে তেওঁলোকক আপোনালোকে কোনো কাৰণতে যাতে ৰেহাই নিদিয়ে আৰু যিজন যোগেশ বৰুৱা তেওঁ অকল এইটোৱেই নহয় তেওঁ বিভিন্ন কেলেংকাৰী যোগেশ বৰুৱা হয় তেওঁ আগৰ কিবা নাৰী কেলেংকাৰীত আছে তেওঁ নিজে জড়িত যিহেতু এই মানুহজনক আমাৰ এই প্ৰধান আচাৰ্যক নাৰী কেলেংকাৰী তেওঁ ফচাই দিছে কিন্তু প্ৰকৃততে তেওঁহে নাৰী কেলেংকাৰী কাৰণ আমি সেইখিনি সকলোৱে জানে সেই কথাখিনি গতিকে তেওঁ ইমান মিছা অপবাদ দি এজন মানুহক যে মৃত্যু মুখলৈ তিল তিলকৈ ঠেলি দিলে আপোনালোকে যাতে কোনেও এই বিচাৰটো সম্পূৰ্ণ ধুনীয়াকৈ ন্যায়িকভাৱে আপোনালোকে সুচাৰুৰূপে যাতে ন্যায়টো পায় সেই বিষয়ে আপোনালোকে মনোযোগ দিব ঢকুৱাখানা বিভিন্ন অনুষ্ঠানৰ লগত জড়িত এনেকুৱা ধৰণৰ মানে কেছত অভিযুক্ত হৈ তেওঁলোকে কেনেকে এনেকুৱা ধৰণৰ ইমান ভাল সংগঠনত জড়িত হৈ আছে আমি আচৰিত খাইছোঁ ঢকুৱাখানা চেম্বাৰ্ছ অফ কমাৰ্চ ঢকুৱাখানা ব্যৱসায় সন্থাৰ লগত তেওঁলোক জড়িত গতিকে যোগেশ বৰুৱা গতিকে আমি অতি সোনকালে ঢকুৱাখানা চেম্বাৰ্ছ অফ কমাৰ্চক তেওঁ সেই পদটোৰ পৰা অপহৃত কৰি তেওঁক মানে বিদায় দিবলৈ অনুৰোধ জনাইছোঁ লগতে ঢকুৱাখানা মহিলা সমিতি আৰু ঢকুৱাখানা লেখিকা সমাৰোহকো প্ৰাথমিক সদস্যৰ পৰা তেওঁক আমি বাতিল কৰিবলৈ অনুৰোধ জনাইছোঁ বাগা সেই আগতে সেই মানুহ হৈ গ'ল কোনে ন্যায় পালে এইবোৰ এতিয়া আমি গুচি যাম আমি অন্য আদালতে দিব এইটো আদালত আছে আইন আদালত আছে আপোনালোকে ধাৰাটো নিউজ টেক্স ৰিপৰ্ট ঢকুৱাখানা লাইভ।